प्रभु कृष्ण प्रभु कृष्ण पुण्यभूमि हईला महारण माया करे धर्मर जय हो करे नारायण भीष्म हरा हज्जा हईला तार पिছত कोनक्राई जेन कथा क्षेत्र 13 दिन गईला अनंतरे खुनक पासे जेन कथा
হয় আচৰিত কান্দয়ে দেখিবা পাই দেখিবা পাই ভাবে মনে হৰি প্ৰভু এই কথা সুধিব সন্ধিয়া পৰে সঞ্জয় শিবিৰ সন্ধিয়া পৰে সঞ্জয় শিবিৰ নারায়ণক চাই পাছে নারায়ণক চাই পাছে শুনা প্ৰভু নাৰায়ণ ধৰিছো মই কথা কৰ মনৰ সংকট কৰা দেৱৰ কৃপা
ৰণভূমি তোমাৰ হয় সংঘত দিনৰ দিনটো সেই আত্মাৰ থাকেই তোমাৰ ৰথৰয়ো পৰে কিন্তু প্ৰভু যুদ্ধ শেষে সঞ্জয়ৰ মুখে শুনি ইয়াতে কব হাঁহিব অনুবিন্দন মহাপাপী হে আত্মাৰ অনুবিন্দন সিংহৰ হাতে সেই বিৰে সঞ্জয় সেই কুৰুক্ষেত্ৰ পুণ্যভূমি জানি থোৱা আৰু সেই পুণ্যভূমিত যুদ্ধত যাৰ মৃত্যু পাই যাব সঞ্জয় এই অনুবিন্দৰ মৃত্যু হৈছিল যুদ্ধৰ বাহিৰে সেইকাৰণে অনুবিন্দ সঞ্জয় অনুবিন্দৰ মৃত্যু কেনেকৈ হৈছিল মই কওঁচোন দশম তাৰ পিছত সেনাপতি
দ্ৰোণাচাৰ্য সেনাপতি ও পাতিটো ভাই অনুবিন্দ ভাতৃ অনুবিন্দ মৰমৰে ভাতৃ শুনা অনুবিন্দ বিদায় দাদা বিদায় দুর্যোধনক প্ৰণাম কৰি দুর্যোধনক প্ৰণাম কৰি শুনা দাদা তুমি আমাৰ অৱশ্যে শৰ্ত ৰাখি যুদ্ধ কৰিম ক্ষত্ৰিয়ৰ লগত তাহানিতে কৰিছিলো পণ পাণ্ডৱৰ মই কঠিন জীৱন অন্যথাই যুদ্ধ ক্ষেত্ৰত মই তেজিম এই কথা অনুবিন্দৰ ভাল যায় শুনিব এই কথা ভাল যায় পাছে শুনিব নাই স্বামী তুমি কোনো কাৰণতে দাদাৰ কথা মতে যুদ্ধলৈ নাযাবা স্বামী তুমি যুদ্ধলৈ নাযাবা কান্দি অনুবিন্দ কান্দি অনুবিন্দ নাযাবা আমাক যুদ্ধলৈ নাযাবা গর্ভবতী মই নাযাবা সন্তানা সুলৰি নাযাবা গৰ্ভবতী মই নাযাবা সন্তানা সুলৰি নাযাবা তুমি অবিহনে আমি
থাকি কেনে ভারতার কথা অনুবিন্দয় গুরুত্ব ভারতার কথা অনুবিন্দয় গুরুত্ব রণ সাজে ৰণভূমি ৰণ সাজে ৰণভূমি সন্মুখতেই ভীমসেনক দেখিব দেখা মাত্ৰ অনুভৱ দেখি ভীমসেন অনুবিন্দৰ সংগে অনুবিন্দৰ সংগে ভীমে আগবাঢ়ি গয়া গদা যুদ্ধ মল্ল যুদ্ধ অনুবিন্দ হয় অচেতন তাক দেখি সাৰথী বুজি সাৰথীয়ে ৰথত তুলি ললা দক্ষিণ দিশৰ ফালে এই কথা শ্ৰীকৃষ্ণই সকলো জানে ভীমসেনক চাই পাইছে ভীম দাদা যোৱা অনুবিন্দৰ কাষলৈ দক্ষিণ দিশে পলাই গৈছে নিধন কৰি আহালৈ ভীম দাদা যোৱা কথা শুনি ভীম অনুবিন্দ বিচাৰিয়া দক্ষিণ দিশে গৈলা ভীম দাদা চলিলা ৰে হাতে গদা ধৰি
পুরা গৈ উপস্থিত হইলা বৃক্ষৰ তলত অনুবিন্দ দেখিবা পাইলা অন্ধৰ নন্দন এৰাই পাপিষ্ট অন্ধৰ নন্দন কাপুৰুষৰ দৰে যুদ্ধ ক্ষেত্ৰৰ পৰা তই পৰা পলায়ন আজি মোৰ দয়াই আজি মোৰ ক্ষমা মোৰ বুলি ভীমেই প্ৰহাৰ কৰে দাদা দাদা তাক দেখি অনুবিন্দ এই ভীম দাদা হে নিৰাশ্ৰয়ৰ ওপৰত কিয় অস্ত্ৰ প্ৰয়োগ দাদা যুদ্ধৰ নিয়ম নহয় যুদ্ধৰ নিয়ম এই বিপদত লৈ সদায় পাপি এই কথা কিনিলো ধৰ্মৰ কথা কৈ ভাই মোৰ আগে এইবোৰ কথা বুজি নাপাম অগ্নিশৰ্মা হৈ ভীমে প্ৰহাৰ কৰিলা এই দুখন হাতেৰে তহঁতে আমাৰ ৰাজ্যখন কাঢ়ি লৈছিলি নহয় টানি টানি দুয়ো বিষৰ জালা অনুবিন্দ ছটফট এই ভীম দাদা দাদা কান্দি কান্দি অনুবিন্দ কান্দি কান্দি অনুবিন্দ কান্দি কান্দি হিমৰাগে কান্দি কান্দি অনুবিন্দ হিমৰাগে নামাৰিবা দাদা মোক
জীয়াই থাকো কান্দি কান্দি মরা গেপা গর্ভবতী হো সন্তান মৃত্যুর আগ মুহূর্ত অনুবিন্দয় হারজালে মনত পৰি কান্দিবলৈ ধৰিলে হে প্ৰাণ প্ৰিয়া কুশলে থাকিবা আশীৰ্বাদ কৰিলে মই খণ্ডন ভীমাই গুৰুত্ব কুবাই কুবাই অনুপিণ্ড কুবাই কুবাই অনুপিণ্ড আৰু তেতিয়া সঞ্জয় প্ৰভু কৃষ্ণক চাই কৈছিল হে প্ৰভু কৃষ্ণ অনুপিণ্ডৰ মৃত্যু হল যুদ্ধক্ষেত্ৰৰ বাহিৰত এই কথা মই বুজি পালো কিন্তু প্ৰভু এটা কথাহে মই বুজি নাপালো অনুপিণ্ডৰ মৃত্যু যুদ্ধক্ষেত্ৰৰ বাহিৰত কিয় হল আৰু এই অনুপিণ্ডৰ পূৰ্বৰ জন্মত কোন আছিল এই কথা প্ৰভু মোক এতিয়াই কোৱা হ'ব তেতিয়া প্ৰভু কৃষ্ণই সঞ্জয়ক চাই কৈছিল শুনা সঞ্জয় পূৰ্বতে আছিল
আর যা পুত্র ক্ষমা থাকে আনন্দিত দুই পুত্র আসিল রজার অতি রূপ বড় পুত্র নাম আছে দিনে দিনে দুই পুত্র বাহরি বাপা কালক্রমে রজা রানী বৃদ্ধ কালক্রমে রজা রানী বৃদ্ধ কাল এদিনাখন দুই পুত্রক মাতি আনি হেরই বাচ্চাহত এইফালে আহ বাচ্চাহত এইফালে ও রজাই বোলে শুনা বাচ্চা আজি হন্তে গতাল এই রাজ্য জানা বাচ্চাহত ও মায়া মুহে জীৱ বাচ্চা সেইকাৰণে বাচ্চাহত ঈশ্বর খেলা ঈশ্বর হক মুক্তি ঈশ্বর খেলা ঈশ্বর বাচ্চাহত আজিৰ পৰাই তহত দুয়ো ভাই ডাঙৰজনে ৰজা সৰুজনে সেনাপতি হৈ ৰাজ্যখন ভালদৰে চলাবি কোনো প্ৰজাৰ মনত আজিৰ পৰাই বাচ্চাহত কেতিয়াও দুখ আমি পিছে এতিয়া বিদায় এহি বুলি ৰজা ৰাণী বনে চলি নিয়ম মতে ডাঙৰ পুত্ৰ নতুন ৰজা হইলা নিয়ম মতে ডাঙৰ পুত্ৰ এই সৰু পুত্ৰ অভিয়ে সেনাপতি তাকো দেখি প্ৰজা নতুন ৰজা পাই প্ৰজাৰ আনন্দিত এদিনাখন সেই সেনাপতি সৰু পুত্ৰ অভিয়ে একদিনা অভিয়ে একদিনা অভিয়ে মনে মনে ভাবে দাদাৰ তল সেনাপতি নহওঁ নাথাকো দাদাৰ তল সেনাপতি নহওঁ সেনাপতি হৈ থাকিব নাথাকো এই ৰাজ্য
মনে মনে ভাবে মোৰ ভাগৰ ধনখন মই লৈ যাওঁ, মোৰ ভাগৰ ধনখন মই লৈ যাওঁ, অন্য ৰাজ্যত যাই মই ৰজা হম আৰু সেই ৰাজ্যৰ পৰাই দাদাক আক্ৰমণ কৰি দাদাক বধ কৰি মই পুনৰ এই ৰাজ্য ৰজা হম। অ হেন ভাবি অভিয়াই মোনাগীতে ভৰ্তি কৰি হেন ভাবি অভিয়াই অ ধন শুনা ঘোর অন্ধকাৰৰ ৰাতি অন্ধকাৰৰ ৰাতি গৈ গৈ অভিয়ে বহু দূৰ ঘোর অৰণ্যৰ আৰু সেই অৰণ্যৰ মাজতে এটা সৰোবৰত হে বহু বেচা সৰোবৰত গা ধুই আছে। তাক দেখি অভিৰ মনত ধন সোণৰ টোপোলাবোৰ কাষতে জুমি জুমি অভিৰ কথা শুনি নাৰী গণে অভিক চাহিয়া নাৰী গণে বোলে শুনা নাৰী গণে বোলে বোপা আমাৰ কথা শুনা কথায়তি শুনা কি কথা জানা বাপু ও আমার লগত বাপু তুমি আমার লগত বাপু তুমি কথা শুনি অভিয়ে নাই নাই আচৰিত এই ধনখনৰ কাৰণে মই বেশ্যাৰ লগত থাকিব লাগিব। অসম্ভৱ উপায়টো নাই। দৰকাৰ হলে এৰাতিৰ বাবে হলেও মই বেশ্যাৰ লগত থাকিবই লাগিব। শর্তমানি বেশ্যার সঙ্গে মায়াত বন্দী রাজার পুত্র মায়াত বন্দী
মায়াত বন্দী হল হে রাজার পুত্র মায়াত বন্দী আৰু সেই বৃদ্ধ কাল অচিন ৰোগে আহি অভিক আগৰিলে প্ৰভু বহাতে মনৰ দুখে অভিয়ে মনৰ দুখে অভিয়ে মনৰ আশা শিৱ ভক্ত আছিল অভি জানে সৰ্বদা ভক্ত আছিল অভি জানে সৰ্বদা প্ৰভু মহাদেৱ একমনে মহাদেৱ একমনে মহাদেৱ শিৱ
হে কৈলাসত তোমাৰ ধাম, হে কৈলাসত তোমাৰ प्रभु महादेव धনৰ লোভত পৰি ৰজা হোৱাৰ মই সপোন দেখিছিলো আৰু মই ভাতৃ হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো। কিন্তু আজি মই বেশ্যাৰ লগত পৰি মই সৰ্বস্ব হেৰুৱালো। নাই নাই নাই, এই ৰূপ লৈ মই জীয়াই নাথাকিম, এই ৰূপ লৈ মই জীয়াই নাথাকিম, মৰি যাম আত্মহত্যা কৰি। কান্দি কান্দি অভিয়ে ওলাই নদীৰ পাৰত যায়, নদীৰ পাৰত যায়, নদীৰ পাৰৰ পৰা উঠি তলে এতিয়া তুমি বুজি পালা নাই অনুবিন্দৰ মৃত্যু যুদ্ধক্ষেত্ৰৰ বাহিৰত কিয় হৈছিল। শুনা সঞ্জয়, আত্মহত্যা মহাপাপ জানে সকলোৱে, আত্মহত্যা মহাপাপ জানে সকলোৱে। সেইকাৰণে এনেকুৱা ভুল যেন আজিৰ পৰাই কোনেও নকৰে, সেইকাৰণে এনেকুৱা ভুল যেন আজিৰ পৰাই কোনেও নকৰে। হৰি তোমাৰ চৰণ